2000 বছৰ পুৰণি হওক স্বকীয় পৰিচয় সমৃদ্ধ অসমৰ সভ্যতা সংস্কৃতি ভাষা আচাৰ নীতি আদি অন্যান্য আৰু উপনিৱেশিক ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক সিদিনা ইউৰোপীয়ান ইউনিয়নৰ পৰা ব্ৰিটেইন আঁতৰি আহিছিল একমাত্ৰ তেওঁলোকৰ সক্ৰিয়তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতেই গতিকে থলগিৰি জাতীয় জীৱনৰ স্বতন্ত্ৰ পৰিচয় গৰিমা সক্ৰিয় হত্যাক জীৱনে মৰণে লালন পালন কৰা সতীৰ্থ সতীতাৰ স্বদেশ নুৰাগ কঠোৰ পৰিশ্ৰম সংবেদনশীলতা সংকল্পবদ্ধতা আৰু নিষ্ঠাৰ প্ৰতিফলন সৈনিক দিৱসৰ গুৰুত্ব অপৰিসীম প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে দুৰ্বাৰ সাহস নতুন উদ্যম আৰু নৱচিন্তাৰে প্ৰত্যেকৰ দায়িত্ব পালন কৰিলে আমাৰ সংগঠন অগ্ৰণী বাহিনীত পৰিণত হ'ব দৰাচলতে প্ৰতিগৰাকী সহযোদ্ধা সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ ভৱিষ্যত জ্যোতিষ্মান ধাৰাৰ ধাৰক আৰু বাহক আমি সকলোৱে এইটো পাহৰি গ'লে নহ'ব যে স্বাধীনতাৰ মুক্তি বিপ্লৱৰ সফলতাৰ কোনো চমু পথ নাই বিফলতাত হতাশ নহয় দুগুণ উৎসাহেৰে মন বান্ধি হয় আমি পাৰিমেই নীতিত খামুচি ধৰি কৰা অধ্যৱসায় হ'ল সফলতাৰ চাবিকাঠি বিগত বৰ্ষৰ কাৰ্যসূচী ৰূপায়ণত যিবোৰ ভুল ত্ৰুটি ৰৈ গৈছিল অথবা প্ৰয়োজনীয় দক্ষতাৰ অভাৱ আছিল কিন্তু পৰৱৰ্তী সময়ত ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা সঞ্চিত শিক্ষাক আগন্তুক দিনত মূলধন হিচাপে লৈ অগ্ৰসৰ হ'ব লাগিব ব্যক্তি বিশেষৰ সীমাবদ্ধতা ত্ৰুটি বিচ্যুতি আৰু সংগ্ৰামী জীৱনৰ সীমাহীন বাধা বিঘিনি নেওচি আহৰণ কৰা প্ৰায়োগিক অভিজ্ঞতাই হৈছে প্ৰকৃত শিক্ষা এই শিক্ষাক প্ৰতিনিয়ত প্ৰযন্ত্ৰিক বৈজ্ঞানিক আৰ্হি অৰ্থাৎ মেকানিষ্টিক সাইণ্টিফিক মডেলৰে কৌশিকশীলত ঘঁহি ঘঁহি অভ্যাসৰ দ্বাৰা পৰিশোধিত শিক্ষাক জ্ঞানলৈ ৰূপান্তৰ কৰাটোৱেই প্ৰকৃত বিপ্লৱী গুৰু দায়িত্ব পদবী জ্যেষ্ঠতা কিংবা নেতৃত্বৰ নামত আহিব পৰা অহমিকা নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰৱণতা ত্যাগ কৰি সাংগঠনিক শৃংখলাবদ্ধতাৰে অধিক দায়বদ্ধ হৈ সংগঠনৰ বৈপ্লৱিক ৰাজনৈতিক আদৰ্শৰ অহিনিশে বিকাশ সাধন কৰাটোৱেই অতীৱ প্ৰয়োজন সঁচা অৰ্থত শিবিৰসমূহত অনুষ্ঠিত আলোচনা চক্ৰ সভা সমিতি অথবা মুক্তিকামী জনগণৰ মাজতো অধিক ৰাজনৈতিক আদৰ্শ চৰ্চাৰ পটভূমি ৰচনা হওক অত্যন্ত গুৰুত্বপূৰ্ণ এই যে প্ৰকৃতপক্ষে প্ৰতিজন বিপ্লৱী সেনানীৰ শিক্ষা কঠীয়াতলী হ'ল আশ্ৰয় লোৱা শিবিৰসমূহ শিবিৰৰ যথাৰীতি পাৰিপাৰ্শ্বিক পৰিৱেশে তেওঁলোকৰ শাৰীৰিক মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় সেয়েহে প্ৰতিজন বিপ্লৱী সৈনিকক উপযুক্তভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত শিবিৰৰ কৰ্তৃপক্ষৰ অনবদ্য ভূমিকা সন্দৰ্ভত কাৰো দ্বিমত থাকিব নোৱাৰে এনে পৰিপ্ৰেক্ষিতত একোগৰাকী জ্যেষ্ঠ বিষয়া সদস্যাই দৈনন্দিন আচাৰ ব্যৱহাৰ চিন্তা চৰ্চাৰ গুণগত মানদণ্ড আবেগ অনুভূতি আদিয়ে শিবিৰসমূহৰ অভূতপূৰ্ব প্ৰভাৱ পেলায় দুই এক জ্যেষ্ঠ সদস্যাই যদি নিজৰ আচৰণ শুধৰাব নোৱাৰে তেনেহ'লে শিবিৰত সাধাৰণ সৈনিকৰ বিপ্লৱী নৈতিকতাৰ মানদণ্ড উন্নত হ'ব কিদৰে তেনেস্থলত কোনেও এনেকুৱা কুৰুচি দৃষ্টান্ত দাঙি ধৰাটো উচিত নহয় যিবোৰে শিবিৰৰ নিয়মানুৱৰ্তিতা বিপ্লৱী নৈতিকতা তথা সামৰিক সংস্কৃতি অনুশীলন বিঘ্নিত কৰিব পাৰে জনগণৰ মাজতে হওক নতুবা সংগঠনৰ ভিতৰৰ হওক পৰিশীলিত আচাৰ ব্যৱহাৰ আৰু সবল বিপ্লৱী নৈতিকতা প্ৰতিফলিত হোৱাটো একান্ত বাঞ্ছনীয় বিপ্লৱী শিক্ষাৰে শিক্ষিত হ'ল বুলিয়েই কেতবোৰ সীমাবদ্ধতা আৰু মানৱীয় ত্ৰুটি অস্বীকাৰ কৰিব পৰা নাযায় বৰঞ্চ কোনো ব্যক্তি সমালোচনাৰ উদ্ধত নহয় তেনে প্ৰেক্ষাপটত সামৰিক শৃংখলা আৰু অনুশাসনৰ ভিত্তিত ভুলবোৰ গঠনমূলকভাৱে আঙুলিয়াই দিলে সেইবোৰ শুধৰণিৰ নিতান্ত দৰকাৰ কিন্তু তাৰ পৰিৱৰ্তে উগ্ৰতা প্ৰদৰ্শন কৰাটো যুক্তিহীনতাৰ লক্ষণ উদ্ভট আচৰণ আৰু অনৰ্থক
চিঞৰ বাখৰে নিজৰ মত আৰু যুক্তি সাব্যস্ত কৰিব বিচৰা প্ৰৱণতা গ্ৰহণযোগ্য নহয়। ই সৈনিক সংস্কৃতিৰ পৰিপন্থী। এই ক্ষেত্ৰত আমাৰ সহযোদ্ধাসকলে সাংবিধানিক সাধাৰণ আচৰণবিধি আৰু ব্যক্তিগত আচৰণবিধি হৃদয়ংগমৰ মাধ্যমেৰে ঐকান্তিক আনুগত্য প্ৰদৰ্শন কৰা উচিত। তেতিয়াহে সামৰিক শৃংখলা আৰু অনুশাসনৰ মাজেৰে শিবিৰসমূহ পৰিচালনাৰ সহায়ক হ'ব। লগতে সহযোগী বিপ্লৱী বন্ধুসকল আত্মবিশ্বাসী আৰু সুপ্ৰতিভ হৈ অনুপ্ৰেৰণাৰে জ্যেষ্ঠজনক অনুসৰণ কৰিব। এখন দীৰ্ঘম্যাদী সহস্ৰ বিপ্লৱৰ বাবে সুস্থ পৰিৱেশ সৃষ্টিত আমাৰ আয়োগ বিষয়াসকলে ইয়াৰ গুৰিয়াল। সকলোৱে এই নৈতিক দায়িত্ব কাণ পাতি লৈ যদি প্ৰথমে নিজৰ আচৰণ শুধৰাব নোৱাৰে, তেনেহলে শিবিৰত সাধাৰণ সৈনিকৰ বিপ্লৱী নৈতিকতা গঢ়ি তোলাটো সম্ভৱ নহ'ব। এইখিনিতে মই প্ৰাসংগিক বিষয় এটা উল্লেখ কৰাটো উচিত বুলি ভাবিছোঁ। শিবিৰ অথবা অভিযানবোৰত অংশ লোৱা ২-১ সহযোদ্ধাৰ বিশ্বাস ভংগই সৃষ্টি কৰা লজ্জাজনক আৰু উদ্বিগ্নতাৰ দিশটো সকলোৰে মানসিক সহস্ৰৰে আন্তৰিকভাৱে মূল্যায়ন প্ৰয়োজন আছে। কিয়নো কৰ্তব্যপৰায়ণ আৰু নিবেদিত প্ৰাণ হলেহে আমি ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিম। সময়ানুৱৰ্তী একনিষ্ঠ সাধনা কষ্ট সহিষ্ণু আদি গুণেৰে সুবাসিত হৈ যেতিয়া একান্ত মনৰ নিভৃত কোণৰ তাগিদাত কিবা এটা কৰিবৰ প্ৰয়াস কৰে, তেতিয়া তেওঁ সফলতাৰ আজুৰি আনিবলৈ সক্ষম হয়। প্ৰজান্ত্ৰিকতাৰ বৈজ্ঞানিক আৰ্হিয়ে কামৰ প্ৰতি শ্ৰদ্ধা ভাল পোৱাৰ ভাৱলৈ কাম কৰিলে সুফল অনিবাৰ্য আৰু প্ৰশাসনিক বিষয়াসকলে বুজিব লাগিব যে তোষণ নীতিত সংগঠনৰ আদৰ্শই কেতিয়াও স্থান নাপায়। ইয়ে বিভিন্ন ছল চাতুৰিয়ে নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈহে আদৰ্শক নিবাসন দিব বিচাৰে। হয়তো পিছলৈ পৰস্পৰৰ মাজত মতান্তৰ ঘটিব পাৰে, যিটো অবাঞ্ছিত। আনহাতে প্ৰতিৰোধী সহজ সংগ্ৰামত বয়সৰ অভিজ্ঞতা যিমান প্ৰয়োজন, তাতোতকৈ বেছি প্ৰয়োজন চিন্তাৰ পৰিপক্কতা আৰু সংগঠনৰ প্ৰতি দায়বদ্ধতা, যিটো নিৰন্তৰ কৰ্মসংস্কৃতিৰ সাধনাৰ মাজেদিহে আহৰণ কৰা সম্ভৱ। প্ৰতিজন মুক্তি সেনানীৰ নৈতিক দায়িত্ব অন্যতম দিশ হ'ল সুচিন্তিত পৰিকল্পনাৰে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰাকৈ প্ৰতি মুহূৰ্ততে প্ৰস্তুত থকা, অদূৰদৰ্শিতা, অত্যাধিক আৱেগ আৰু অহমিকা প্ৰশ্ৰয় দি লোৱা সিদ্ধান্ত বা কৰা কামে যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ বাবে আত্ম উপলব্ধিৰ নিতান্তই প্ৰয়োজন। কিয়নো এনে অভ্যাসে নিজৰ ভিতৰৰ বিষয়বোৰ নতুনকৈ চালি জাৰি চাবলৈ শিকায়। প্ৰজান্ত্ৰিক বৈজ্ঞানিক, যিটো ইংলিছত কয় মেকানিষ্টিক চাইণ্টিফিক আৰ্হিৰ সৰুগত কৰিয়েই বিশ্বৰ বৃহৎ বৃহৎ বিজ্ঞানগাৰ পৰীক্ষাগাৰসমূহত বিজ্ঞানীসকলে বাওঁখে কাম কৰাৰ বাবে তেওঁলোকে সফলতা দেখি আগুৱাই যায়। প্ৰজান্ত্ৰিক বৈজ্ঞানিক আৰ্হিক আওকাণ কৰা কাৰ্য ক্ষতিকাৰক হোৱাৰ অৱকাশ থাকে। প্ৰজান্ত্ৰিক বৈজ্ঞানিক আৰ্হিৰ অবিহনে স্বাধীনতাৰ মুক্তি বিপ্লৱক আগুৱাই নিয়াটো অসম্ভৱ। সেয়েহে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নেতা বিষয়া সদস্যসকলে ওপৰত উল্লেখিত নীতি অনুশাসনক যান্ত্ৰিকতা বা বাধ্য কৰোৱা বুলি ভবাটো অনুচিত। লক্ষণীয় কথাটো হ'ল মুক্তি সেনানীৰ বিশ্বাস, দৃঢ়তা, সাহস, সততা আৰু আপোচবিহীনতাৰ ওপৰতহে বিপ্লৱী জীৱনৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য নিৰ্ভৰ কৰে। নিভাজ দেশপ্ৰেম, নিঃস্বাৰ্থ ভাল পোৱা নাথাকিলে সহস্ৰ বিপ্লৱী সংগঠনৰ অগ্ৰদূত হিচাপে ব্ৰতি থকাটো কঠিন। ঘাত প্ৰতিঘাত, মৃত্যু ভয় আদি সকলো প্ৰত্যাহ্বান অতিক্ৰমী সংগঠনৰ মহান স্বাৰ্থক প্ৰথম হিচাপে হাড়ে হিমুজে হৃদয়ত স্থাপিত কৰি স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ গতিক ত্বৰান্বিত কৰিব পৰাটোৱেই সংগঠনৰ প্ৰতিগৰাকী সেনানীৰ প্ৰাথমিক দায়িত্ব।